মানে কি আমি আৰু স্থানীয় বাসিন্দা আৰু আমি যেতিয়াৰ পৰা জানো এইকণ আমাৰ অসমৰ মাটি বুলি আমি জানো, কিন্তু জনা স্বত্বেও আজি কিছুদিনৰ পৰা এই মাটিকণত বহুত ধৰণৰ বেমেজালি সৃষ্টি কৰি আহিছে অৰুণাচলীয়ে। মাজতে আজি হ'ল প্ৰায় 1.5 বছৰ 2 বছৰমান আগতে ইয়াতে পকা খুঁটা পুতিছিলেহি। তাৰপিছত আমি গাঁওৰক্ষী বাহিনীৰ পৰা ধৰি গাঁৱৰ ৰাইজ আহি পুলিচ প্ৰশাসনো আহিছিলে। তেতিয়া আহি পেলাই আমি খুঁটাখিনি উভালি নি তাৰপিছত তাত আমি মানে বেলেগ খুঁটাখিনি পেলাই দিলোঁগৈ। তাৰপিছতে আমাৰ অমৃত সৰোবৰৰ কাৰণে মাটিটো আবণ্টন হৈছিলে, আমি সেইটো জ্ঞাত হৈছিলোঁ। আৰু আমাৰ অমৃত সৰোবৰ খান্দিবৰ কাৰণে যোনখিনি JCB ফকলেণ্ড লাগি হাবিখিনি চাফা কৰিলে, তাৰপিছত আকৌ অৰুণাচলো আৰু অসমৰো মানে দুই পক্ষৰ বিভাগীয় কৰ্তৃপক্ষ আহি বস্তুটো কিবা এটাৰ কাৰণে বন্ধ ৰাখিলে। বন্ধ ৰখাৰ পিছত আমি পিছৰখিনি আমি গম নাপালোঁ, কিন্তু তাৰপিছত আকৌ আপোনাৰ অৰুণাচলীয়ে আহি এতিয়া কোৱা শুনিছোঁ মানে দেখিছোঁৱে আৰু আপোনাৰ খুঁটা পুতিলেহি। আৰু খুঁটা পুতাটো কি ধৰণে পুতিছে, কিহৰ পৰা পুতিলে সেইটো আমি জ্ঞাত নহয়। কিন্তু আমি এটা অসম চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক এটাই অনুৰোধ জনাম, যাতে এই বস্তুটো সোনকালেই মানে সমাধান কৰে। আৰু যদি আমাৰ অসমৰ বস্তু অসমতে থাকক, সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছোঁ এই ব্যৱস্থাটো সোনকালে মানে বিহিত ব্যৱস্থা ল'বৰ বাবে।